হাই ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে আম, চুজি আৰু ড্ৰাই ফ্ৰুটছৰ এটা ধুনীয়া কেক বনাম আৰু য'ত নেকি কণী ব্যৱহাৰ নকৰোঁ। প্ৰথমতে এটা মিক্সিৰ জাৰ লৈছোঁ। তাতে মই 1.5 বাটি চুজি লৈছোঁ। চুজিখিনি একদম আগতীয়াকৈ গুড়ি কৰি লৈছোঁ আটাৰ নিচিনাকৈ। চাওক, এনেকুৱা কৰি ল'ব দেই আপোনালোকে। আৰু এতিয়া ইয়াতে দিম সেই একেটা বাতিৰে আধা বাতিৰে জোখত আম আৰু আধা বাতিতকৈও কম মই দৈ লৈছোঁ। আৰু মিঠাটো নিজৰ কথা আপোনালোকৰ। মই 2 চামুচ দিছোঁ ডাঙৰ চামুচেৰে, আৰু ইয়াত মই অলিভ অইল ব্যৱহাৰ কৰিছোঁ। সেই একেই সমান 2 চামুচ দিছোঁ ডাঙৰ চামুচেৰে। আপোনালোকে ৰিফাইন ব্যৱহাৰ কৰিব পাৰিব ইচ্ছা কৰিলে। আৰু এই গোটেইখিনি এটা মিক্স কৰি ল'ম মিক্সিত। এইয়া চাওক, পুৰা ডাঠ হৈছে, যিহেতু জানি আপোনালোকে চুজিখিনি ফুলি যায়। গতিকে এই গোটেইখিনি এটা বাউলত ৰাখি ল'ম। প্ৰথমতে এয়া গোটেইখিনি উলিয়াই লৈছোঁ আৰু এখন প্লেটেৰে আধা ঘণ্টাৰ কাৰণে ঢাকি থ'ম। আৰু ইফালে এয়া এটা বাতিত মই অলমণ্ড কাটি লৈছোঁ, খিচমিচ কাটি লৈছোঁ আৰু 1 চামুচ আটা মিলাইছোঁ। এনেকুৱা কৰিলে ড্ৰাই ফ্ৰুটছখিনি কেকৰ তলত পৰি নাথাকে, মাজতে থাকিব, ভাল লাগে খাই। আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰিব ইচ্ছা কৰিলে। আৰু ইফালে মই এটা বাউল ঠিক কৰি লৈছোঁ। কেকটো যিহেতু অতিজিত ভৰাব লাগিব, সেইকাৰণে ইয়াত মই অলপ ঘি সানি পেপাৰ পাৰি দিছোঁ। আৰু এতিয়া চুজিখিনি চাওঁ, সেয়া অকণমান ফেটি লৈছোঁ ধুনীয়াকৈ। আৰু এতিয়া ইয়াতে ব্যৱহাৰ কৰিম ৰুম টেম্পাৰেচাৰত থকা 2 চামুচমান গাখীৰ। তেতিয়াহে বেটাৰটো ভাল হ'ব। ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ মিক্স কৰি হৈ গ'ল। আৰু এতিয়া ইয়াতে দিম 1 চামুচতকৈ কম বেকিং পাউডাৰ আৰু আধা চামুচতকৈ কম মই বেকিং চ'ডা ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি ব্যৱহাৰ কৰাৰ পাছত বেছিকৈ ফেটি থাকিব নালাগে, যিহেতু মই অতিজি গৰমেই কৰি থৈছোঁ 5 মিনিটৰ আগতে 180 ডিগ্ৰীত। এতিয়া বাউলটোত ঢালি দিছোঁ চুজিৰ বেটাৰটো, চুজি আৰু আমৰ বেটাৰটো ঢালি দিছোঁ ইয়াতে। আৰু মই দুভাগ কৰিছোঁ দেই, দেখিছেনে? দুভাগ কৰি মিলাই লৈছোঁ। এভাগ দিছোঁ বাউলটোত, এনেকৈ ঠিক ঠাক কৰি লৈছোঁ, যিহেতু খুব বেছি গ্ৰেভি নহয়। এনেকৈ লৈছোঁ আৰু ইয়াতে ওপৰতে ড্ৰাই ফ্ৰুটছখিনি যে ৰাখিছিলোঁ আটা সানি, সেইখিনি ছটিয়াই দিছোঁ। এনেকৈ গাৰ্নিছ কৰি দিছোঁ। তাৰ ওপৰত আকৌ বেটাৰটো দি দিছোঁ এনেধৰণে। এয়া ধুনীয়াকৈ মিক্স কৰি, আৰু মই কৈছোঁৱেই যে আমাৰ অতিজি গৰম হৈয়ে আছে, যিহেতু মোৰ পুৰণা অতিজি খুব ভাল পাওঁ মই। আৰু তাতে এতিয়া বহাই দিছোঁ 40 মিনিটৰ কাৰণে। অতিজিত অকণমান সময় লাগে, কিন্তু কেক খাবলৈ বহুত ধুনীয়া হয়, ছফ্ট হয়। আৰু এয়া চাওকচোন, ফুলি আহিছে, দেখিছেনে? এডাল শলাৰে চাব পাৰি ইচ্ছা কৰিলে, আৰু এনেও ধৰিব পাৰি হৈছে বুলি। মই চাইছোঁ, যদি লাগি অহা নাই তেতিয়াহ'লে হৈ যাব, আৰু যদি লাগি আহে অকণমান সময় লাগিব। লাগি আহিলে অকণমান সময় ৰাখি দিছোঁ। এতিয়া মই অফ কৰি দিলোঁ অতিজিৰ চুইচ। এয়া চাওক, ঠাণ্ডা হ'লে আমি উলিয়াই নিম। ঢাকনখন খুলিয়াই থৈছোঁ। আৰু এয়া আহি গ'ল। ছাইডকেইটা অকণমান এনেকৈ চুৰিৰে ঠিক কৰি লৈছোঁ, তেতিয়া প্লেটত উলিয়াবলৈ সুবিধা হ'ব। সকলোৱে জানেই চাগে, আপোনালোকে এনেকৈ বনাই খাইছেনে কেক? চুজি আৰু আমৰ কণী নিদিয়াকৈ খাবচোন, বহুত টেষ্টি হয়। আৰু এতিয়া প্লেটখন উলটিয়াই ইয়াতে বাকি দিম, তেতিয়া পিচ পিচ কৰিবলৈ সুবিধা হ'ব। আপোনালোকে চাবচোন, ইয়াত তলত ড্ৰাই ফ্ৰুটছ লাগিছে নেকি? একেবাৰে নালাগে। পেপাৰখন এনেকৈ এৰুৱাই দিছোঁ। খুব ছফ্ট হৈছে, সেইকাৰণে ভাঙি ভাঙি গৈছে, দেখিছেনে? খুবেই ছফ্ট হৈছে। আৰু এতিয়া কাটিছোঁ পিচ পিচ কৰি পেলাই, দেখিছেনে কিমান ছফ্ট হৈছে? গৰমে গৰমে খায়ো ভাল লাগে, আৰু মই আশা কৰিছোঁ ল'ৰা ছোৱালীও ভাল পাব আপোনালোকৰ। আৰু দেখিছেনে, সঁচাকৈ ড্ৰাই ফ্ৰুটছ একদম তলত লগাই নাই, ধুনীয়াকৈ আছে, তলখন প্লেইন হৈ একেবাৰে। আৰু এখন প্লেটত এনেকৈ সজাই খাব। আৰু যদি ভাল লাগিছে আপোনালোকে প্লিজ কমেণ্ট এটা কৰিব দেই। আৰু চাওকচোন কিমান জালি জালি হৈছে আৰু কিমান ছফ্ট হৈছে পিচকেইটা। সঁচাকৈ বহুত টেষ্টি হয় আৰু বহুত ইজি হয়। আৰু আশা কৰিছোঁ আজি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগিব। আকৌ লৈ আহিম আমৰ এটা ধুনীয়া ৰেচিপি।